জনিয়াত এজাক বৰষুণতে সৃষ্টি হৈছে কৃত্ৰিম বানৰ। এজাক বৰষুণতে ৰাজ্যিক ঘাইপথত জমা হৈছে একাঠলৈকে পানী। চৰম দুৰ্ভোগ ভুগিছে এতিয়া পথচাৰীৰ লগতে স্থানীয় ৰাইজে। এই পথটোৰে অহা যোৱা কৰাৰ ক্ষেত্ৰত ব্যাপক অসুবিধাৰ সন্মুখীন হৈছে পথচাৰীসকলে। এই পথছোৱাৰ কাষেৰে ড্ৰেইনৰ ব্যৱস্থা নথকাৰ অভিযোগ উত্থাপন কৰিছে আৰু অতি শীঘ্ৰেই নলা নিৰ্মাণ কৰি পানী নিষ্কাশনৰ বাবে আহ্বান জনাইছে স্থানীয় ৰাইজে। আমি দৃশ্য এয়া দেখুৱাইছো, এয়া হৈছে জনিয়াৰ এটা পথৰ দৃশ্য। জনিয়াত এজাক বৰষুণ দিলেই যেন এতিয়া সৃষ্টি হয় কৃত্ৰিম বানৰ। এজাক বৰষুণতে ৰাজ্যিক ঘাইপথত জমা হৈছে এই পৰ্যন্ত পানী। ইতিমধ্যে একাঠলৈকে পানী হোৱা দেখিবলৈ পোৱা গৈছে আৰু চৰম দুৰ্ভোগ ভুগিবলগীয়া হৈছে এতিয়া পথচাৰীসকলে। নিতৌ অহা যোৱাৰ ক্ষেত্ৰত এতিয়া চৰম দুৰ্ভোগত ভুগিবলগীয়া হৈছিল এইসকল পথচাৰী আৰু ইয়াক লৈ ক্ষোভিত হৈ পৰিছে ভুক্তভোগী। ইতিমধ্যে পথটো অতি শীঘ্ৰে মেৰামতিৰ বাবে দাবী উত্থাপন কৰিছে স্থানীয় লোকসকলে। আমাৰ কাৰণে তাৰমানে ইয়াত বৰষুণ হ'লে পানী, ৰ'দ দিলে অলপ শুকাই যদিও আৰু বোকাৰ কাৰণে ইয়াত ৰাইজৰ চলাচলটো বন্ধ হৈ গৈছে, একেবাৰে অসুবিধা হৈ পৰিছে। আমি কেইবাবাৰো তাৰমানে পঞ্চায়তত এপ্লিকেশ্যন দিলোঁ, পঞ্চায়তৰ পৰা কোনো সঁহাৰি পোৱা নাই। তেওঁলোকে খালি আহি চাই গ'ল, চাই যায় আৰু কোনো ধৰণৰ কাম চাম কৰা নাই। গতিকে আপোনালোকৰ চেনেলক ধন্যবাদ জনাইছোঁ যাতে বিভাগীয় কৰ্তৃপক্ষই ইয়াৰ এটা সুব্যৱস্থা কৰি দিয়ে, নহ'লে ৰাইজৰ যথেষ্ট অসুবিধা হৈছে আৰু ৰাষ্ট্ৰীয় ঘাইপথটো নষ্ট হৈ যাব। এই ৰাস্তাটো বৰ্তমান নৰ্থ চালমাৰাৰ পৰা একেবাৰে গুৱাহাটী হৈ গৈছে। এইটো এটা মানে ৰাজ্যিক ঘাইপথ, গতিকে এই ৰাস্তাটো জাগাই জাগাই নষ্ট হৈ আছে। কোনো বিভাগীয় কৰ্তৃপক্ষই কোনো ধৰণৰ ইয়াৰ ব্যৱস্থা লোৱা নাই। জাগাই জাগাই পানী হৈ আছে। আমাৰ ইয়াত যথেষ্ট পানী, বানপানী বুলিয়ে ক'ব লাগিব। ইয়াত কৃত্ৰিম বান নহয়, এইটো বানপানীয়ে হয় বৰষুণৰ বতৰত। ৰাস্তাঘাটত ধৰক পিলপিলি, বাইক, গাড়ী এইবিলাক চলিয়ে থাকে, এইটো হাইৱে। গতিকে ইয়াতে চাওকচোন এটা কি পৰিৱেশ হৈছে। একদম বৰষুণ আহিলেও, বৰষুণ যোৱাৰ পিছতো মোটামুটি 15 দিনমান এনেই থাকে, তাৰপিছতো বোকা থাকে, একদম ধূলি হৈ যায় চব। গতিকে আমাৰ বহুত অসুবিধা হৈছে। গতিকে বিভাগীয় কৰ্তৃপক্ষক আমি টানি অনুৰোধ জনাইছোঁ যাতে অতি সোনকালে ইয়াতে ড্ৰেইনৰ ব্যৱস্থা কৰি দিয়ে, নাইবা এইফালে ভিতৰত যদি জেগা আছে, যদি ড্ৰেইনটো দি পানীটো পিছফালে গুচাই দিব পাৰে তথাপি ভাল হ'ব।